কেনেকৈ কাটি দিম ভোটাৰ তালিকাৰ পৰা ঈশ্বৰ পুত্ৰৰ নাম? কেনেকৈ লিখোঁ যে তেওঁ আৰু নাই? কেনেকৈ তেওঁৰ নামৰ আগত লিখোঁ মৃত বুলি? এনে বহু প্ৰশ্নই যেন আগুৰি ধৰিছিল তেওঁক। দিছপুৰ সমষ্টিৰ ভোটাৰ লিষ্টৰ পৰা জুবিন গাৰ্গৰ নামটো কাটিবলৈ লৈ হাত কঁপি উঠিছিল ভোটাৰ তালিকাৰ সংশোধনৰ দায়িত্বত থকা বিষয়া মহম্মদ তমিছউদ্দিনৰ। ভোটাৰ তালিকাখন হাতত লৈ তেওঁ আৱেগিক হৈ পৰে। তেওঁ নোৱাৰিলে। প্ৰাণৰ শিল্পীজনৰ নামটো ভোটাৰ লিষ্টৰ পৰা কাটিবলৈ তেওঁ নোৱাৰিলে। তেওঁক অন্তৰে বাধা দিলে। তাৰ সলনি সংশোধনৰ দায়িত্বত থকা বিষয়া মহম্মদ তমিছউদ্দিনে লিখিলে, চিৰদিন অমৰ হৈ থাকক, আত্মাই চিৰশান্তি লাভ কৰক, স্বৰ্গত থাকক। শিক্ষকতা বৃত্তিত জড়িত মহম্মদ তমিছউদ্দিনৰ এই কাৰ্য পোহৰলৈ অহাৰ পিছত এতিয়া সকলোৱে প্ৰশংসাৰে উপচাই দিছে তেওঁক। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মহম্মদ তমিছউদ্দিনে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বিপৰীতে জুবিনৰ বিষয়ে লিখা সেই শব্দ বাক্য। জুবিনৰ অনুৰাগীসকলে চকুত চকু পানী লৈ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে সংবাদ মাধ্যমত প্ৰকাশিত মহম্মদ তমিছউদ্দিনৰ এই বাতৰি। জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পাল্মি বৰঠাকুৰে সামাজিক মাধ্যমত বিষয়া মহম্মদ তমিছউদ্দিনক ধন্যবাদ জনাই লিখিছে, এই মৰমবোৰেই আমাৰ সাহস, আমি কৃতজ্ঞ তমিছউদ্দিন দাদা। জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও কৃতজ্ঞতাৰ চিনস্বৰূপে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে মহম্মদ তমিছউদ্দিনৰ সেই বাতৰি। গুৱাহাটীত সাংবাদিকৰ আগত মহম্মদ তমিছউদ্দিনে কয় যে জুবিন অসমৰ আত্মা, আমাৰ কণ্ঠস্বৰ। আজি তেওঁ নাই, এই কথা মানি ল'ব নোৱাৰি। ভোটাৰ তালিকা সংশোধনৰ সময়ত মই মোৰ আৱেগ নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। মই যি কৰিছিলোঁ সেয়া মোৰ ভাল পোৱাৰ বাবেই কৰিছিলোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ জীয়াই থাকিব এনেকৈয়ে প্ৰতিজন অসমীয়াৰ হৃদয়ে হৃদয়ে অনন্তকাললৈ।